নমস্কাৰ, আজি মই আপোনালোকক আকৌ অন্য এটা ভিডিঅ'লৈ লৈ আহিছোঁ। সেই আমৰ বিষয়ে লৈ আহিছোঁ আৰু সেই আমৰ বিষয় লৈ আপোনালোকক আজি বেলেগ এটা আম আমি দেখাবলৈ চেষ্টা কৰিম। আৰু সেই আমটো আমি আমৰ পুলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দেখিছে, এইটো আমৰ পুলিৰ নাম হৈ গ'ল আমৰাপালি। আৰু এই আমৰাপালিত এইটো গ্ৰাফটিং দেখিছে আপুনি। এইটো এটা খুব চাপৰতে লগা এটা বিধ আমৰ। আৰু আমৰ পুলি আপোনালোকে যদি লাগে আমাক কণ্টেক্ট কৰিব পাৰিব, আপোনালোকে আমৰ পুলি লৈ যাব পাৰিব। আৰু আমাৰ ইয়াত খুব কম মূল্যত আপোনালোকে পাব আৰু ভাল জাতৰ আপুনি আমৰ পুলি পাব, বিশ্বাসী পাব। আৰু লগতে আৰু ইয়াৰ বিষয় লৈ আমি আপোনাক নাৰ্চাৰী আমাৰ দাদাৰ মুখেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহক আমি ইয়াৰ বিষয়ে আমি জানিবলৈ আগবাঢ়োঁ। এইটো এটা আমৰ ভেৰাইটিছ। এই ভেৰাইটিছটো হ'ল আমৰাপালি। আমৰাপালি আমৰ ভেৰাইটিছটো আপোনাৰ গ্ৰাফটিংটো চাওক। এইটো আপোনাৰ গ্ৰাফটিং, এইটো আমৰাপালি ভেৰাইটিছ। এই ভেৰাইটিছটোৱে আপোনাৰ এতিয়া বৰ্তমান আম লাগি আছে, আপোনালোকে এইটো চাব পাৰে। এইখিনি চাওক, যেতিয়া মই বস্তাতে লগাইছোঁ। আমৰ চাইজো ভাল, কোৱালিটি ভাল, ফুলো ভাল। এইটো বেষ্ট কোৱালিটি আম। এইটো আপোনাৰ আমৰাপালি। কিন্তু কি বিজুতি লাগিছে নাজানো। আমৰাপালি আমাৰ আকৌ ইয়াত ফুলো অহা আৰম্ভ কৰিছে। এইটো আগৰ পাছে মই পোৱা নাই, কিন্তু আজি এইবুলি প্ৰথম পাইছোঁ। এই ফুল অহা আৰম্ভ কৰিছে চাগে। এইফালে লাগি আছে একেজোপা গছ, এইফালে ফুল অহা আৰম্ভ কৰিছে। গছ একেজোপা মন কৰিছেনে? আপোনাৰ আমৰ ভেৰাইটিজৰ লগোৱাৰ নিয়ম প্ৰণালী চব একেই। আৰু এইটো ভেৰাইটি যেতিয়া মই নতুনকৈ আনিছোঁ, নাই এতিয়া আমি এইটো বস্তাত যে বহুৱাইছোঁ, এইটো বস্তাটো আমাৰ গছৰ উপযোগী যিখিনি খাদ্য প্ৰয়োজন হয়, সেই প্ৰয়োজনটো আপুনি এই বস্তাটো কৰিব পাৰে। খালি ইয়াতকৈ অকণমান আৰু এটা যদি আপুনি ড্ৰামৰ কটা ড্ৰাম থাকে, তেতিয়া সেইটোতো আপুনি আম লগাই আপুনি চাদৰ ওপৰত কৰিও খাব পাৰে। এইটোৰ পৰা আমৰ কাৰণে বৰ এখন ডাঙৰ বাৰী লাগিব সেইটো কথা নহয়, আপুনি চাদৰ ওপৰত কৰিব পাৰে। সৰ্বসাধাৰণতে আপুনি নিজস্বববীয়াকৈ এখন আমৰ বাগান পাতিব পাৰে আপুনি পাতো বুলিলে আপুনি চাদৰ ওপৰত। গতিকে এনেকৈ ইয়াৰ এই গছত আপুনি খাদ্য উপযোগীখিনি আমি এই মাটিটোত দিব পাৰিলোঁ। আমি কমপ্লিট ভাৰ্মি কম্প'জৰ অৰ্গেনিক প্ৰচেছিঙতো আমি কৰিব পাৰোঁ, মাইক্ৰ' ফাৰ্টিলাইজাৰো ব্যৱহাৰ কৰিব পাৰোঁ, যে তাৰ ওপৰতে নিৰ্ভৰ কৰিব।